শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত গাৰ্গ ডাঙৰীয়া, আটাবাৰী চাহ বাগিচাৰ মেনেজাৰ ডাঙৰীয়া, ADC পেৰমে ডাঙৰীয়ানী আৰু উপস্থিত ৰাইজ সাংবাদিক বন্ধু বান্ধৱসকল, আগতে আমাৰ বহুত বেমাৰত বহুত মানুহ মৰিছিল, যিবিলাক বেমাৰত বহুত মানুহ মৰিছিল, যিবিলাক বেমাৰৰ নাম এতিয়া আমি লাহে লাহে পাহৰিলোঁ। এটা সময় আছিল 100-200 নহয়, হাজাৰৰ হিচাপত মানুহ মৰিছিল। বেমাৰটোৰ নাম আছিল কলেৰা, অসমীয়াত কৈছিল হাইজা বেমাৰ। আৰু যেতিয়া গাঁৱত হাইজা বেমাৰ হয়, সেই গাঁৱৰ পৰা মানুহবিলাক পলায়, আৰু নহ'লে সেই গাঁৱৰ বেমাৰীবিলাকক নি এটা বেলেগ ঠাইত থৈছিল। মেলেৰিয়া এটা সময়ত গোটেই আমাৰ উত্তৰ পূৰ্বাঞ্চল অসমত এটা মাৰাত্মক বেমাৰ আছে। ফাইলেৰিয়া এটা মাৰাত্মক বেমাৰ আছে, বুঢ়া বেমাৰ বুলি কয়। ঠিক তেনেকে আমি যেতিয়া সৰু আছিলোঁ, আমাক স্কুলত ধৰি ধৰি ইয়াতে চিটা দিছিল, বৰাই হয়, বসন্ত বেমাৰ। আৰু এই সকলো বেমাৰক মানুহে আমি ভ্যাকসিনেশন বা চিটা দিয়াৰ জৰিয়তে এই বেমাৰবিলাকৰ পৰা আমি মুক্তি লাভ কৰিছোঁ, চিকিৎসাৰ জৰিয়তে আমি মুক্তি লাভ কৰিছোঁ। আৰু কিছুমান বেমাৰ যিবিলাক মহ মাখিৰ পৰা হয়, যিবিলাকক ইংৰাজীত ভেক্টৰ বুলি কয়, এই মহ মাখি নিৰ্মূল কৰিও আমি বেমাৰটো পৰা আমাৰ সমাজখনক মানুহক আমি মুক্ত কৰিবলৈ সক্ষম হৈছোঁ। এসময়ত আমাৰ বহুত কুষ্ঠ কেন্দ্ৰ আছে, কুষ্ঠ বেমাৰ হয়, চিকিৎসা কৰি ভাল কৰিব নোৱাৰি। কুষ্ঠ বেমাৰীক গাঁৱত ৰাখিব নিদিয়ে, কাৰো ঘৰত ৰাখিব নিদিয়ে, গতিকে কুষ্ঠ বেমাৰীক নি এটা আশ্ৰমত ৰাখি দিয়া। এতিয়াও আছে তেনেকুৱা আশ্ৰম। টিবি বেমাৰ এটা সময়ত বহুত বেছি পৰিমাণে হৈছিল, কাহিলে তেজ ওলায়। এতিয়া এই বেমাৰবিলাকৰ কাৰণে ভেকচিনৰ ব্যৱস্থা কৰা হৈছে। যদি আমাৰ ল'ৰা ছোৱালী শিশু অৱস্থাতে তেওঁলোকক ভেকচিন দিয়া হয়, তেতিয়াহ'লে তেওঁলোক বেমাৰৰ পৰা মুক্ত। পলিঅ' ভেকচিন, BCG ভেকচিন, মিজলছ ভেকচিন। আৰু সেইকাৰণে চৰকাৰে কৈছে সকলো বাচ্চাৰ জন্ম হস্পিটেলত হ'ব লাগে। সকলো বাচ্চাৰ জন্ম হস্পিটেলত হ'ব লাগে, কাৰণ হস্পিটেলত হ'লে আমি মাক যিটো ভেকচিন দিব লাগে আমি দিব পাৰোঁ। আৰু ল'ৰা ছোৱালী জন্ম হ'লে তেওঁলোকক যিখিনি ভেকচিন দিব লাগে সেই ভেকচিনখিনি দিব পাৰোঁ। ভেকচিন দিলে ৰোগটো বেমাৰটো নহয়। কিছুমান বেমাৰ আছে পিছত ধৰা পৰিলে এইটো আৰম্ভ হ'লে তাক চিকিৎসাও কৰিব নোৱাৰি। যেনেকৈ পলিঅ' বেমাৰ, এই কেই ড্ৰপ মান মুখত দি দিলে জীৱনৰ কাৰণে তেওঁ বাচি গ'ল। কিন্তু এই ড্ৰপকেইটা নিদিলে, নোখোৱালে, ভেকচিন নিদিলে, পিছত পলিঅ' হৈ যেতিয়া পংগু হৈ যাব, হাতটো বেকা, ভৰিটো বেকা হৈ যাব, এইটো আৰু চিধা কৰিব নোৱাৰে ডাক্তৰে। সেইটো ডাক্তৰে চিধা কৰিব নোৱাৰে। গতিকে বাচ্চাৰ যাতে স্বাস্থ্যৱান হয় তাৰ কাৰণে এই ভেকচিনেশ্যন সম্পূৰ্ণ বিনামূলীয়াকৈ ভাৰত চৰকাৰে দি আছে। আৰু সকলো মানুহে বাচ্চা হস্পিটেলত জন্ম দিব লাগে আৰু ভেকচিনটো ল'ৰা ছোৱালীক সন্তানক দিব লাগে। আৰু অসমত চাহ বাগিচাত যিসকল লোক আছে, আমাৰ চাহ জনজাতি বুলি কওঁ, এই চাহ জনজাতি মানুহৰ মাজত এই বেমাৰটো বেছিকৈ আছে। আৰু এই বেমাৰটো কোনো মহৰ পৰা নহয়, মাখিৰ পৰা নহয়, ই এটা বংশানুক্ৰমিক অৰ্থাৎ বংশগত, এইটো এটা জাতিগত বেমাৰ।
বেমাৰটো ডাঙৰ প্ৰব্লেমটো হ'ল এই বেমাৰ যাৰ আছে তেওঁ যদি সেই বেমাৰ থকা মানুহক বিয়া পাতে তেতিয়াহ'লে তাৰ বাচ্চাবিলাক ডাঙৰ কৰিবলৈ অসুবিধা হ'ব, খুব সোনকালে মৰি যাব। এই এনিমিয়া বেমাৰ হৈ গ'ল। এতেকে বাচিবলৈ এটা উপায় আছে যে আগতীয়াকৈ গম পাব লাগিব বেমাৰ আছে নেকি। এতিয়া বিয়া পাতিবলৈ কুষ্ঠি চাই মানুহে, কোনোবাই জাতি বংশটো চাই মিলিছে নে মিলা নাই। তো কুষ্ঠিটো চাওক, জাতি বংশটো চাই লওক, বিয়া পাতিব পাৰে নোৱাৰে। কিন্তু তাৰ লগত এই চিকল চেল এনিমিয়া মেডিকেল ৰিপৰ্টটো এতিয়া চাই ল'ব লাগে।